আপুনি এজ এ টিচাৰ হিচাপে মই আপোনাক বেয়াকৈ ক'বলৈ মোৰ মন নাই। এই অঞ্চলৰ ল'ৰা ছোৱালী যে পঢ়িব, কি আহিব, এইটো এটমস্ফিয়াৰত কেনেকৈ কিতাপ পঢ়িব আপুনি মোক। যদি এই অঞ্চলৰ ল'ৰা ছোৱালী কালি এনেকুৱা ধৰণৰ থাকি যদি বেমাৰত পৰিবলগীয়া হয়, মোৰ বিধায়ক হৈ থাকি কিবা লাভ আছে জানো? নিশ্চয় নাই। এইটো অৱস্থাত পঢ়া শুনা কৰাৰ মানে হেৰি আছে নেকি, পৰিৱেশ আছে? আপুনি কওকচোন। ইফালে এইবিলাক কি হৈ আছে? খুব বেয়া এইবিলাক কোনে দম বনাই ৰাখিছে? ইয়াত দানিবিলাক অলপ কাটি দিয়ক, লেবাৰ লগাই কেইটকা যাব? স্কুল কৰ্তৃপক্ষৰ এনেকুৱাটো নহয়। চাওক, আপুনি এজ এ টিচাৰ হিচাপে মই আপোনাক বেয়াকৈ ক'বলৈ মোৰ মন নাই, ঠিক আছে, কিন্তু এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বিধায়ক হিচাপে মোৰ কোৱাৰ দায়িত্ব আছে। এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে মোৰ কথা কোৱাৰ দায়িত্ব আছে। ঠিক একেদৰে আপুনি শিক্ষক মানে কি, আপোনালোকক আমি সন্মান কৰোঁ, হয়নে নহয়? কাৰণ আপোনালোকে আমাক পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰিছে। এই অঞ্চলৰ ল'ৰা ছোৱালী যে পঢ়িব, কি আহিব, এইটো এটমস্ফিয়াৰত কেনেকৈ কিতাপ পঢ়িব আপুনি মোক কওক। উঠি অহা প্ৰজন্মই হৈছে সেই ল'ৰা ছোৱালীখিনি আমাৰ দেশৰ ভৱিষ্যত, আমাৰ এই অঞ্চলৰ ভৱিষ্যত। তেওঁলোকে সুৰক্ষা নাপালে আমি ইয়াতে কিন্তু একো কৰি লাভ নাই। যদি এই অঞ্চলৰ ল'ৰা ছোৱালী কালি এনেকুৱা ধৰণৰ থাকি যদি বেমাৰত পৰিবলগীয়া হয়, মোৰ বিধায়ক হৈ থাকি কিবা লাভ আছে জানো? নিশ্চয় নাই। গতিকে আমি কাম কৰিব লাগিব। আৰু সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আজি যে আপুনি এইখিনি 10 দিনৰ ভিতৰত ক্লিয়াৰ কৰি দিয়ক। যদি 10 দিন পিছত যদি আহি মই এনেকুৱা দেখা পাওঁ, তেতিয়া কিন্তু মই শিক্ষাগুৰু হিচাপে এই সন্মানটো আপোনাক নিদিম। মই যি একশ্যন ল'ব লাগে মই সেইটো ল'ম। হ'ব, ঠিক আছে, থেংক ইউ। যিটো অহা ৰাস্তাটো গোটেইখিনি নহ'লেও কিছু ল'ৰা ছোৱালী খেলেতো, অলপ মাতি দিম। আৰু ভেণ্ডৰক কিবা ক'বলৈ গ'লে মোক কৈ দিম। এইটো বাউণ্ডেৰী এইখিনি কিমান? আপোনালোকৰতো প্ৰব্লেম নাই ইফালে? নাই। আপুনি ইয়াৰ পৰা বাঁহৰ বেৰা দি দিয়ক, ঠিক আছে, দি পেলাই এইখিনি মানুহতে গেটটো দি দিয়ক। কোনফালৰ পৰা আহে চাহবিলাক গেট দি দিয়ক। আপুনি এতিয়া বাঁহৰ দিয়ক, মই ব্যৱস্থা কৰি দিম। পাছত মেট হওক বা পাকাৰ, হয় নহয়, চিধা কৰি পেলাই এনেকৈ দি দিয়ক। আৰু এইখিনিত অলপ এই যিটো অহা ৰাস্তাটো গোটেইখিনি নহ'লেও কিছু ল'ৰা ছোৱালী খেলেতো, অলপ মাতি দিম। আৰু ভেণ্ডৰক কিবা ক'বলৈ গ'লে মোক কৈ দিম, নহ'লে তাৰ ভেণ্ডৰ কাটি দিম। এইটো অৱস্থাত পঢ়া শুনা কৰাৰ মানে হেৰি আছে নেকি, পৰিৱেশ আছে? আপুনি কওকচোন। ইফালে এইবিলাক কি হৈ আছে? খুব বেয়া এইবিলাক কোনে দম বনাই ৰাখিছে? ইয়াত দানিবিলাক অলপ কাটি দিয়ক, লেবাৰ লগাই কেইটকা যাব? স্কুল কৰ্তৃপক্ষৰ এনেকুৱাটো নহয়। চাওক, আপুনি এজ এ টিচাৰ হিচাপে মই আপোনাক বেয়াকৈ ক'বলৈ মোৰ মন নাই, ঠিক আছে, কিন্তু এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বিধায়ক হিচাপে মোৰ কোৱাৰ দায়িত্ব আছে। এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে মোৰ কথা কোৱাৰ দায়িত্ব আছে। ঠিক একেদৰে আপুনি শিক্ষক মানে কি, আপোনালোকক আমি সন্মান কৰোঁ, হয়নে নহয়? কাৰণ আপোনালোকে আমাক পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰিছে। এই অঞ্চলৰ ল'ৰা ছোৱালী যে পঢ়িব, কি আহিব, এইটো এটমস্ফিয়াৰত কেনেকৈ কিতাপ পঢ়িব আপুনি মোক কওক। উঠি অহা প্ৰজন্মই হৈছে সেই ল'ৰা ছোৱালীখিনি আমাৰ দেশৰ ভৱিষ্যত, আমাৰ এই অঞ্চলৰ ভৱিষ্যত। তেওঁলোকে সুৰক্ষা নাপালে আমি ইয়াতে কিন্তু একো কৰি লাভ নাই। যদি এই অঞ্চলৰ ল'ৰা ছোৱালী কালি এনেকুৱা ধৰণৰ থাকি যদি বেমাৰত পৰিবলগীয়া হয়, মোৰ বিধায়ক হৈ থাকি কিবা লাভ আছে জানো? নিশ্চয় নাই। গতিকে আমি কাম কৰিব লাগিব। আৰু সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আজি যে আপুনি এইখিনি 10 দিনৰ ভিতৰত ক্লিয়াৰ কৰি দিয়ক। যদি 10 দিন পিছত যদি আহি মই এনেকুৱা দেখা পাওঁ, তেতিয়া কিন্তু মই শিক্ষাগুৰু হিচাপে এই সন্মানটো আপোনাক নিদিম। মই যি একশ্যন ল'ব লাগে মই সেইটো ল'ম। হ'ব, ঠিক আছে, থেংক ইউ। যিটো অহা ৰাস্তাটো গোটেইখিনি নহ'লেও কিছু ল'ৰা ছোৱালী খেলেতো, অলপ মাতি দিম। আৰু ভেণ্ডৰক কিবা ক'বলৈ গ'লে মোক কৈ দিম। এইটো বাউণ্ডেৰী এইখিনি কিমান? আপোনালোকৰতো প্ৰব্লেম নাই ইফালে? নাই। আপুনি ইয়াৰ পৰা বাঁহৰ বেৰা দি দিয়ক, ঠিক আছে, দি পেলাই এইখিনি মানুহতে গেটটো দি দিয়ক। কোনফালৰ পৰা আহে চাহবিলাক গেট দি দিয়ক। আপুনি এতিয়া বাঁহৰ দিয়ক, মই ব্যৱস্থা কৰি দিম। পাছত মেট হওক বা পাকাৰ, হয় নহয়, চিধা কৰি পেলাই এনেকৈ দি দিয়ক। আৰু এইখিনিত অলপ এই যিটো অহা ৰাস্তাটো গোটেইখিনি নহ'লেও কিছু ল'ৰা ছোৱালী খেলেতো, অলপ মাতি দিম। আৰু ভেণ্ডৰক কিবা ক'বলৈ গ'লে মোক কৈ দিম, নহ'লে তাৰ ভেণ্ডৰ কাটি দিম।